কি পৰিস্থিতিত মৃত্যুক সাবটিলে পংখী সন্দিকৈয়ে কিয় স্বামীয়ে হত্যা কৰিলে পংখী সন্দিকৈ হত্যাকাৰী নীতিকেশ দাসৰ বৰ্বৰতা নৃশংসতাই জোকাৰিছে শিৱসাগৰ হত্যাকাৰী পুত্ৰক গ্ৰেপ্তাৰৰ পাছতো দুখ অস্বীকাৰ মাতৃৰ আওপকীয়াকৈ মৃত পংখীৰ ওপৰতেই দুখ জাপিলে নীতিকেশৰ মাতৃয়ে তাই মাঘ বিহুৰ পিছত সাধাৰণ এটা কথাত তুমি এইটো কেলৈ নকৰিলা বুলি কওঁতে ঠালো মোৰ ল'ৰাক দুচৰ তাই দিছে দুচৰ মই তথাপিও তাইক একো কোৱা নাই কষ্ট পায় বুলিয়ে মই তাইক অনলাইন কৰি 1500 আজি 1600 1000 এনেকৈ তাই মনৰ বস্তুটো ল'ব বুলি মোৰ এতিয়াও হেৰি আছে অনলাইন ট্ৰেনজেকশ্যন আছে মই দেখুৱাব পাৰিম আৰু তাই আমাক ইমানেই অপমান কৰি থৈ গৈছে মই কি কৰিম তাই যদি কিবা আছিলে আমাক ক'ব লাগিছিলে খোলাখুলিকৈ বিয়াৰ মাথো ছমাহ পাছতেই অতি কৰুণ পৰিণতিৰে জীৱন ত্যাগ কৰা শিৱসাগৰৰ নিতাই পুখুৰীৰ পংখী সন্দিকৈ নামৰ প্ৰতিভাৱান যুৱতীগৰাকীয়ে প্ৰকৃততে কি পৰিস্থিতিত সাবটি লৈছিল মৃত্যুক শুকুৰবাৰে নামৰূপৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ মৃতদেহত থকা আঘাতৰ পৰিপ্ৰেক্ষিতত স্পষ্ট হৈ উঠিছিল এয়া এক হত্যাকাণ্ড বুলি কাৰ্যত তদন্তটো ওলোৱা তথ্যৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে পংখীৰ স্বামী বৃত্তিত এগৰাকী চৰকাৰী শিক্ষক নীতিকেশ দাসক তেওঁ এজন CRCI স্কুলৰ শিক্ষকৰ তেওঁ যে এনেকুৱা ভিতৰত যে এনেকুৱা মানুহ আছিলে মই নাজানিছিলোঁ ছোৱালীজনী নিয়াৰ পিছতে তেওঁ মনে অকথ্য নিৰ্যাতন চলাই বুলি মই গম পাইছিলোঁ আমালৈ ফোন কৰিছিলে মাকলৈ খালি মোক কথাবোৰ মাকে শুদ্ধকৈ নক'লে মই কিমান কাজিয়া কৰিমগৈ বুলি খাপে খাতিৰ এক শিক্ষক দম্পতীৰ পুত্ৰ নিজেও এগৰাকী শিক্ষক হৈ নীতিকেশ দাস নামৰ যুৱকজনে এই ধৰণৰ বৰ্বৰ কাণ্ড সংঘটিত কৰাত সৰ্বত্ৰ সৃষ্টি হৈছে চৰ্চা প্ৰতিক্ৰিয়াৰ নিতাই পুখুৰীৰ দুবৰিচিগা গাঁৱৰ এই দৰিদ্ৰ ঘৰখনৰ অতি প্ৰতিভাৱান কন্যা পংখী সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত জিলিকি উঠিছিল মেধা আৰু পাৰদৰ্শিতাৰে কিন্তু মাত্ৰ 3 মাহৰ চিনাকিৰ পাছতেই নীতিকেশৰ সৈতে বিবাহত বহে পংখীৰ পিতৃ মাতৃৰ ভাষ্য নীতিকেশৰ জোৰৰ বাবেই অতি খৰতকীয়াকৈ লোৱা হৈছিল বিবাহৰ সিদ্ধান্ত যাৰ বাবে বন্ধন বেংকৰ পৰা ঋণ পৰ্যন্ত লৈছিল দৰিদ্ৰ পৰিয়ালটোৱে মোৰ ছোৱালীজনী সৎ সাহসী তাই কি কম্ফু শিকা ছোৱালী জয়সাগৰহেন কলেজত আমাৰ এই দুবৰিচিগা গাঁৱৰ পৰা গৈ খেতিপথাৰ বোকা মাটিৰ পৰা গৈ তাই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হৈ কাৰ্যকাল চলাই আহিলে ৰাইজৰ লগত আমাৰ কন্যাবোৰে যাতে এনেকুৱা নৰপিশাচ চক ভাল পায় বা বিয়া ধুনীয়াকৈ সোমাই হ'লেও স্বামী বৰণ কৰি ভৱিষ্যত প্ৰজন্মখিনিক যেন শেষ কৰিব নোৱাৰে তেহেঁতৰ লিখীয়া নৰপিশাচ এটাহেঁতে মদ খাই লৈ এনেকৈ দিনত হেৰি কৰি ৰাতি বেলেগ এটা ৰূপ দেখুৱায় সেইটো দৃষ্টান্তমূলক শাস্তি দিব লাগে 2023 চনৰ 3 অক্টোবৰত বিয়া হৈ যোৱাৰ পাছত পংখীয়ে একাধিকবাৰ মাতৃক জনাইছিল নীতিকেশৰ আন কেইবাগৰাকীও যুৱতীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ কথা মৃত্যুৰ কিছুদিন পূৰ্বেও জনাইছিল নীতিকেশৰ সৈতে সংঘাতৰ কথা কিন্তু মাতৃৰো হয়তো অনুমানৰো বাহিৰত আছিল যে নীতিকেশ নামৰ এই যুৱকজনৰ অন্তৰ্ভাগত আছে এক নৃশংস হত্যাকাৰীৰ ৰূপ যাৰ বলি হৈ অকালতেই অতীত হ'বলগীয়া হ'ল পংখী সেই ভাল পোৱা নিচা আছিল তাই বুজি নাপালে মোৰ ছোৱালীজনীয়ে আমিও বুজি নাপালো তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে এদিন মোক জনাইছিলে দিনমানৰ পাছত মোক আকৌ কৈছিলে মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ মই আজি মেছেজখিনি দেখিছোঁ বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে মই পঢ়িছোঁ আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে মোক কিন্তু তাই দেখাবলৈ সুবিধা নাপালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক কিন্তু ইমানৰ পাছতো সকলো কথাই প্ৰায় সম্পূৰ্ণকৈ স্পষ্ট হোৱাৰ পাছতো হত্যাকাৰী পুত্ৰক নিৰ্দোষী সজাবলৈ মৃত পংখীকে দোষী প্ৰমাণ কৰিব বিচাৰিলে নীতিকেশৰ মাতৃয়ে মাত আহি কৈছে মোক
মই তাইক মানে একোৱে কোৱা নাই, চোৱাই নাই বুলি কৈছে। মোক মা আপুনি বিশ্বাস কৰক, মই তাইক একো মৰা নাই বুলি কৈছে। মাতৃ হিচাপে মই এইটো আহ্বান জনাওঁ, যদি ছোৱালী তোলে মাতৃক অন্ততঃ ছোৱালীজনীক অন্ততঃ পেণ্টি বাৰকেইটা ধুবলৈ মাকে শিকাই পঠিয়াব লাগে, সেইটো মই দাবী কৰোঁ। কন্যাক হেৰুৱাই ভাগি পৰা পৰিয়ালটিৰ এতিয়া এটাই দাবী, কঠোৰতকৈও কঠোৰ শাস্তি পাওক হত্যাকাৰী নীতিকেশ দাসে। সোণাৰীৰ পৰা মিতুপৰ্ণ গগৈ আৰু শিৱসাগৰৰ পৰা কৌস্তভমণি কাকতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।